হেল্ল' বন্ধু বান্ধৱীসকল, কেনে আছে আপোনালোকে? ভালে আছে নিশ্চয়। আজি বহু দিনৰ মূৰত আপোনালোকৰ মাজলৈ আৰু এটা ভিডিঅ' আগবঢ়াইছোঁ। বৰষুণ যে হৈছিল, তাৰ আগতে বাৰু বতৰটো আপোনালোকৰ মনত আছেনে? কি যে গৰম পৰিছিল সেইকেইদিনা, তেতিয়াৰে কোনোবা এটা ছানডে'ৰ কথা। আমি ইমান গৰমৰ কাৰণে অকণমান ফুৰিবলৈ বুলি শ্বিলঙৰ ফালে গৈছিলোঁ। আপোনালোকেতো জানেই, আমাৰ অসমতকৈ শ্বিলঙৰ অকণমান ঠাণ্ডা বুলি। সেয়েহে আমিও এটা দেওবাৰত গোটেইকেইটা শ্বিলঙলৈ বুলি গৈছিলোঁ। শ্বিলঙৰ ইমান ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য আপোনালোকক বাৰু নেদেখুৱাকৈ কেনেকৈ থাকোঁ। যদিও ভিডিঅ'টো তেতিয়াই গৈছোঁ বা তেতিয়াই বনাইছোঁ, কিন্তু আপোনালোকৰ মাজলৈ আগবঢ়াবহে পৰা নাছিলোঁ, বিশেষ কিছুমান ব্যস্ততাৰ কাৰণে। আজি ভাবিলোঁ আপোনালোকৰ মাজলৈ ভিডিঅ'টো আগবঢ়াওঁ, তাকে ভাবি আপোনালোকৰ মাজলৈ আজি আগবঢ়াইছোঁ। গুৱাহাটীত ইমানেই গৰম হৈছিল যে 41লৈকে পাই গৈছিল, কিন্তু তাতে গৈ পাইছোঁ 25 ডিগ্ৰী চেলচিয়াছ। ইমানেই মানে কম আছিল, মানে গুৱাহাটীতকৈ আৰু বহুত ঠাণ্ডা আৰু। তাৰপিছতে আমি তাত গৈ কি কৰিলোঁ, ক'লৈ গৈছোঁ, এই সকলোবোৰ চাবলৈ আপোনালোকে মোৰ ভিডিঅ'টো লাষ্টলৈকে চাব। চাওকচোন কেনে ধুনীয়া, সেউজীয়াই সেউজীয়া পাহাৰ আৰু সেউজীয়া, ইমানেই ভাল লগা আছিল নহয়। আপোনালোকৰ বাৰু ভাল লাগিছেনে দেখি? কি ক'ম আৰু, বহুত ভাল লগা। আপোনালোকে চাগে গমেই পায়, শ্বিলঙৰ জলবায়ু নাতিশীতোষ্ণ, মানে গোটেই 12 মাহে তাতে গছৰ পাতবোৰ সেউজীয়াই হৈ থাকে। আমাৰ অসমত যিদৰে গছৰ পাত কোনোবা এটা ছিজনত পকি সৰি যায়, কিন্তু তাতে তেনেকুৱা নহয়। তাতে গোটেই বছৰটোতে মানে সেউজীয়া হৈ থাকে। চাওকচোন কেনে ধুনীয়া লাগিছে। আমি মাজে মাজে কেতিয়াবা এনেকৈ ওলাই যাওঁ, কৰ্মব্যস্ততাৰ মাজত নিজৰ মনটো অকণমান ফ্ৰেছ কৰিবৰ কাৰণে। আপোনালোকৰ বাৰু অনুভৱ কেনেকুৱা ক'বচোন। মোৰ কেনেকুৱা লাগে জানেনে? আমি বহুত কামত থাকোঁ, চিন্তা চৰ্চা, ঘৰুৱা চিন্তা চৰ্চা সকলোৱে থাকে, অকল মোৰ বুলিয়ে নহয়। এই সকলোবোৰৰ পৰা মানে ঘৰত থাকিলে যিমানবিলাক চিন্তা চৰ্চা কৰি থাকোঁ বা যিমান ব্যস্ত হৈ থাকোঁ, অকণমান এদিন যদি ওলাই যাওঁ, ক'ৰবাত অলপমান ফুৰি আহোঁ, তেতিয়া কিন্তু সেই চিন্তা চৰ্চাবোৰ ক'ৰবাতে থাকে, মাত্ৰ আমি উপভোগহে কৰোঁ। আমি ওলাই যোৱা, দেখি পোৱা ধুনীয়া বস্তুবিলাক। আপোনালোকৰ বাৰু কেনে অনুভৱ হয়? আৰু কি জানেনে, ওলাই গৈ যেতিয়া মনটো ইমান ভাল লাগি আহে যে আমাৰ মনত আমি পাহৰিয়ে পেলাওঁ আমাৰ যে কিছুমান নিজৰ বিশেষ কিছুমান ব্যক্তিগত কথা, মানে চিন্তা চৰ্চা, কৰ্ম ব্যস্ততাৰ মাজত আছোঁ, এই সকলোবোৰ ভাগৰুৱা অনুভৱ দূৰ কৰি পেলায়। আপোনালোকৰ এনেকুৱা হয়নে? মোৰ কিন্তু তেনেকুৱাই হয়। সেয়েহে আমি প্ৰায় কেতিয়াবা ওলাই যাওঁ, অকণমান, লাগিলে ঘৰৰ ওচৰতে হওক বা দূৰতে হওক, কিন্তু আমি অকণমান ফুৰিবলৈ বুলি ওলাই যাওঁ, এওঁ ছুটি হ'লেই। আমি আহি পাই গ'লোহি, দেখিছেনে ইমান গাড়ী। আমি অহা ঠাইটোত ইয়াতে যে পৰ্যটকৰ ভিৰ কেতিয়াও নুগুচে। আমি যোৱা দিনাও ইমানেই মানুহ আছিল যে ক'বই নোৱাৰে বাৰু কিমান মানুহ, আপোনালোকক মানে হিচাপ কৰিব নোৱাৰা, ইমানেই মানুহ আছিল, মানে বহুত মানুহ আছিল। আপোনালোকেতো জানে গৰমৰ দিনত পাহাৰীয়া ঠাইবোৰত কিমান পৰ্যটকৰ ভিৰ কিমান হয়। আমি ক'ত গৈছিলোঁ গম পাইছেনে? ঠাইটো দেখি আপোনালোকৰ কিছুমানে চাগৈ চিনিয়ে পাইছে। আমি এলিফেণ্ট ফল্টত পাই গৈছোঁ। সেইফালে ধুনীয়া ঝৰ্ণাটো দেখাৰ পিছত আমি ঝৰ্ণাটোৰ ওপৰৰ পৰা তলত থৈ কোনটো ঠাইত পৰিছে সেইটো চাবলৈ বুলি তললৈ নামিছোঁ। মানুহ দেখিছেনে? দেউতাকক দাঙি ল'বলৈ নিদিয়ে, সি নিজে খোজকাঢ়ি গৈছে আৰু ইটো সিটো দেখাই গৈছে। যোৱা বছৰো আমি এইটো ঠাইত গৈছোঁ বাৰু। চাওকচোন কিমান মানুহ। এইডোখৰতে অকণমান গুহা টাইপ আছে, ফটো মাৰিব পৰাকৈ। চাওক পানীটো আহি পিনি ইমান ধুনীয়াকৈ তলত পৰিছেহি, আৰু মানুহ দেখিছেনে?
সকলোৱে পানীত পৰিছে, ফটো মাৰিছে। ৰছীডালৰ পিছে সিফাললৈ যাব নোৱাৰে দেই, সেইটো ঠাই বিপদজনক, মানে পানী দ আছে চাগে। সকলোৰে দৰে আমিও চেণ্ডেল খুলি আৰু পানীত নামিবলৈ মানুহ আৰু মই নামি গ'লোঁ। বহুত ঠাণ্ডা পানীটো, ইমান ভাল লাগিছিল নহয়। ঝৰ্ণাটো চাওকচোন কিমান ধুনীয়াকৈ বৈ আহিছে। আপোনালোকে সকলোৱে জানে মেঘালয় ঠাইখন ইমান ধুনীয়া, তাতে ফুৰিব লগা ঠাই বহুত আছে। চাওক, আমি তাৰ তলৰ পৰা ওপৰলৈ বুলি আহিছোঁ। কোন মানুহে কিন্তু দেউতাকক দাঙিবলৈ দিয়া নাই, নিজে খোজকাঢ়ি আহিছে। তাৰপিছতে আমি আহি সৰুকৈ তাতে বনাই থোৱা পাৰ্কখনত মানুহ খেলালোঁ। লগতে আমিও বাৰু অকণমান এনজয় কৰিছোঁ। তাক চাওকচোন কেনে ফূৰ্তি পাইছেহি। আমি যে মানুহবোৰ যিমান সুখী হ'লেও কিন্তু সুখ বিচাৰি ফুৰোঁ। কেতিয়াবা এনেকুৱা ঠাইবোৰত গৈ পিনি এনেকৈ থাকি পিনি এনেকুৱা লাগিছে যেন এইখনেই স্বৰ্গ। কিন্তু আমি মানুহবোৰে স্বৰ্গ বিচাৰি ফুৰোঁ। স্বৰ্গত সুখ হ'ব, নৰকত দুখ হ'ব, এনেকুৱা ধৰণৰ কথাবোৰ বাৰু আপোনালোকে শুনিছে সকলোৱে। কিন্তু কি জানেনে, আমি সুখবোৰ আমাৰ মাজতে নিহিত, স্বৰ্গখনো আমাৰ মাজতে আছে। আমি মাথো নিজে বিচাৰিব লাগে। চাওকচোন, কোন মানুহৰ লগত সৰু ল'ৰা ছোৱালীৰ দৰে আমি দুয়োটাই খেলিছোঁ। মানুহবোৰ যিমানেই ডাঙৰ হৈ আহে, চিন্তা চৰ্চা আৰু কৰ্মব্যস্ততা বাঢ়ি আহে। কেতিয়াবা এনেকৈ ওলাই গৈ আমি আমাৰ নিজকে এই সকলোবোৰ দুখ কষ্ট, চিন্তা চৰ্চা, কৰ্মব্যস্ততাৰ পৰা আঁতৰাই অকণমান জীৱনটো উপভোগ কৰিব লাগে। আমাৰ জীৱনটো কিমান সুন্দৰ তেতিয়াহে বুজা পোৱা যায়। আৰু এয়া আমি অকণমান টাইম তাতে থাকি ঘৰলৈ বুলি উভতনি যাত্ৰা আৰম্ভ কৰিলোঁ। দিনটো ইমান ধুনীয়াকৈ পাৰ হ'ল যে দিনটো স্মৰণীয় হৈ ৰওক বুলিয়ে ভিডিঅ'টো বনালোঁ। আজিলৈ সামৰিছোঁ। মোক